পল্লৱী ক'ৰবাত যোৱা নেকি? বৰ ধুনীয়া হৈ সাজি কাচি ওলাইছা যে। কি কাৰণে লাগে তোমাক? মই যলৈকে নাযাওঁ, মোৰ নিজৰ ইচ্ছাৰ কথা। পল্লৱী, তুমি কিয় মোক এনেকুৱা ব্যৱহাৰ কৰিছা? তুমি যিমান মোক ভাল পাইছিলা মই তোমাক সিমানেই ভাল পাইছিলোঁ, কিন্তু আজি দেখিছোঁ তুমি দেখোন একো কথা নাই বতৰা নাই। তুমি মোৰ ওপৰত যে ইমান বেয়া ব্যৱহাৰ কৰিছা, মই ভবাই নাছিলোঁ এনেকুৱা ব্যৱহাৰ কৰিবা বুলি। ঠিক আছে, তুমি যলৈ মন গৈছে তলৈকে যোৱা, কিন্তু মোক ইমান বেয়াকৈ নক'বা পল্লৱী, মোৰ বহুত দুখ লাগে। তাৰমানে তোমাক মই কেনেকুৱা ব্যৱহাৰ কৰিছোঁ? তুমিতো অজস্ৰ সহায় সম্পত্তিৰ লগত তুমি থাকিবলৈ পাইছা, খাবলৈ পাইছা। আৰু কি লাগে তোমাক? আৰু কি লাগে? তোমাক মই লগ ধৰিলোঁ, তুমি আহিলা। তোমাৰ লগত মোৰ ভাল লাগিছিলে কাৰণে তোমাক মই লগ ধৰিলোঁ, আৰু তুমি গুচি আহিলা। সেইটো তোমাৰ ভুল। তুমি মোৰ পাছে পাছে গুচি আহিলা। মই ক'লোঁ বুলি তুমি আহিব লাগিছে নেকি? থাকা এতিয়া তেনেকৈ। মোৰ নিজৰ ইচ্ছামতে মই আগৰ পৰা কৰি থাকোঁ, এতিয়াও মোৰ নিজৰ ইচ্ছামতে কৰিম। তুমি মোক এইবিলাকত একো মাত নামাতিবা। আৰু তুমি যেনেকৈ মন গৈছে তেনেকৈ থাকা, আৰু যেনেকৈ খাবলৈ মন গৈছে তেনেকৈ খোৱা। মই তাত একো বাধা নিদিওঁ, কিন্তু মোৰ মাজত তুমি নোসোমাবা। মোৰ কথাত একো মাত নামাতিবা। মই সেইটো হ'লে কৈ দিলোঁ। তোমাৰ মাত মাতা কোনো অধিকাৰ নাই। মোৰ নিজৰ ইচ্ছামতে মই সকলোখিনি কৰি যাম। পল্লৱী, তুমি ইমানখিনি কথা মোক শুনালা, মইতো তোমাক একো কোৱা নাই। মোক তুমি কি বেয়া পাইছা পল্লৱী, কোৱাচোন? কিবা মই কৈছোঁ নেকি তোমাক? কি হ'ল কোৱা না পল্লৱী? ৰাজ, তুমি মোক প্ৰশ্ন নকৰিবা। এই প্ৰশ্নৰ উত্তৰ মই তোমাক দিব নোৱাৰোঁ। তোমাক মই আজি নহয় আগতেও কৈছোঁ, তুমি মোক প্ৰশ্ন নকৰিবা, কাৰণ মই এইবিলাক ভাল নাপাওঁ। মোৰ নিজৰ ইচ্ছামতে মই যি ক'ম, যি কৰিম, মোৰ ইচ্ছা। এইখন ঘৰত মই সৰুৰ পৰাই কৈছোঁ নহয়, নিজৰ ইচ্ছামতে প্ৰতিটো কাম কৰি আহিছোঁ, জানানে? গম পাইছা? তুমি অকণমান ৰেষ্ট লোৱা, কি কৰা কৰি থাকা, আৰু মোক যাবলৈ দিয়া। ইয়াত মোক প্ৰশ্ন কৰি নাথাকিবা। হ'ব দিয়া, তোমাক আৰু মই প্ৰশ্ন কৰি আমনি নকৰোঁ। তুমি এতিয়া ক'ত যাব বিচাৰিছিলা, যোৱা। পাহৰিছিলোঁৱে, ৱাশ্বিং মেচিনত মোৰ কাপোৰখিনি পেলাই থৈ দিয়া আছে, তুমি ধুই ৰ'দত দি শুকুৱাই থ'বা। আৰু এটা কথা কৈ থৈ গৈছোঁ, আজি মোৰ লগৰ ল'ৰা আহিব গধূলি টাইমত। তুমি তাত মোক কোনো প্ৰশ্ন নকৰিবা। মই কৈ থৈ গ'লোঁ, যদি তুমি মোক প্ৰশ্ন কৰা কিবা কথা বেয়া হ'ব। মই যি কৰিব কওঁ তোমাক, তুমি সেইটোহে কৰিবা। বুজি পালানে? এতিয়া মোৰ মুখলৈ ভেবা লাগি চাই থাকিব নালাগে। এই ৰুমটো চিজিল লগোৱা, আৰু ড্ৰয়িং ৰুমটো অলপ চাফ চিকুণ কৰি ৰাখিবা, কাৰণ আজি কাম কৰা মানুহজনী আমাৰ ঘৰলৈ নাহে। হ'ব দিয়া, তুমি কোৱা কথাখিনি মই সকলো বুজি পাইছোঁ। এতিয়া যোৱা। পল্লৱী দেখোন দিনক দিনে একেবাৰে বেলেগ হৈ গৈছে। মোক বহুত বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিছে দেখোন। কি কাৰণে? ইয়াৰ কাৰণ কি হ'ব পাৰে? মইতো তাইক কোনো দিনেই বেয়া ব্যৱহাৰ কৰা নাই, কোনোদিনে বেয়াকৈ কোৱা নাই। তাই যিটোকে কয় মই তাকেই শুনো, তাকেই কৰোঁ। কিন্তু কথাটো বুজিবলৈ চেষ্টা কৰিব লাগিব। মোৰ প্ৰতি তাই ভাল নলগা হৈছে নেকি? তাৰমানে ভাল নলগা হৈছে মানে কি কাৰণে ভাল নলগা হৈছে? তাইকতো মই একো কোৱা নাই, তাইতো মোক বহুত ভাল পাইছিল। এনেকৈ দেখোন আমাৰ দুয়োটাই মৰম চেনেহবিলাক একেবাৰে নাইকিয়া হৈ যাব। মোৰ আজি মনটো একেবাৰে ভাল লগা নাই। মই এতিয়া কাক ক'ম, কি কৰিম? আৰু মই এনেকৈ তাইৰ লগত গুচি আহিব নালাগিছিলে। মই এতিয়াহে বুজি পাইছোঁ, মোৰ মা আৰু দেউতাক মিছা কথা কৈ অহা পৰিণাম এয়াই নেকি? ইয়াত মই যিখিনি মনত দুখ পাইছোঁ, অন্তৰত আঘাত পাইছোঁ আজি, তাতকৈ ডাঙৰকৈ মই আঘাত দিলোঁ মা দেউতাক। আৰু মোৰ দেউতা মৃত্যুক আঁকোৱালি ল'লে। মোৰ দেউতাই মোক কাষত বিচাৰিছিলে, কিন্তু নাপালে। আজি মই প্ৰেমত বলিয়া হৈ আহি তাইৰ কাৰণে মোৰ মা দেউতাক এৰি থৈ গুচি আহিলোঁ। আজি তাই মোক ইমান বেয়াকৈ ক'বলৈ ধৰিছে। মোৰ নিজৰ ওপৰতে ঘিণ লাগিছে। মই বৰ বেয়া কাম কৰিলোঁ, বহুত ভুল কৰিলোঁ। মই কিয় এনেকুৱা হৈছিলোঁ? মোৰ মা দেউতাৰ কাৰণে মই অকণমান ভাবি নাচালোঁ। মোৰ দেউতা গুচি গ'ল চিৰদিনৰ কাৰণে, মই আৰু দেউতাক মই নাপাওঁ। মোৰ মা অন্তৰত বহুত আঘাত দিছোঁ। মই মাৰ ওচৰত মই কেনেকৈ ওলামগৈ? মই নিজৰে লাজ লাগিছে। মোক আজি যদি উলিয়াই পঠিয়াই এইখন ঘৰৰ পৰা, মোক যদি তাই ভালকৈ মাত এষাৰ নিদিয়ে, মোক ভাল ব্যৱহাৰ নকৰে, মই ইয়াত কেনেকৈ থাকিম? নাই, মই একেবাৰে মোৰ এইবিলাক কথাই মোক আজি বহুত অন্তৰত আঘাত দিছে। হে প্ৰভু, মই কি কৰিলে ভাল হ'ব? চাওঁ আজি কোন লগৰ ল'ৰা আহে আৰু ক'ত গৈছে। মই যাব লাগিব, মই চাব লাগিব তাইক। এনেকৈ থাকিলে নহ'ব। নিশ্চয় ইয়াৰ মাজত কিবা ৰহস্য সোমাই আছে। পল্লৱী, পালাহি? মানস, পালোহি। অকণমান দেৰি হ'ল, বেয়া নাপাবা দেই। হ'ব দিয়া, নাপাওঁ বেয়া। তথাপিতো অকণমান আমনি লাগিছিলে। ভাবিলোঁ ধৈৰ্যফল মিঠা বুলি ভাবিয়ে মই ৰখি আছোঁ, গম পাইছা নাই? এতিয়াতো ধৈৰ্যফল মিঠা হ'ল ন, তুমি পালাহি যেতিয়া ন' টেনশ্যন। মই নাহিম বুলিয়ে ভাবিছিলা নেকি? নাই, ভবা নাই। কেলৈ ভাবিম? তুমিতো মোক মিছা কথা নোকোৱা বুলি মই গম পাইছোঁৱেই। সেইটোহে কথা নেকি? মোক তাৰমানে বিশ্বাস কৰা ন? তুমি যে কি কথাবিলাক কোৱা নহয়, বিশ্বাস কৰোঁ কাৰণেহে তোমাৰ কাৰণে ইমান দেৰি ৰখি আছোঁ। তুমি যে আহিবা, মোৰ বিশ্বাস আছে। তুমি পিছে মোক বিশ্বাস কৰা নে নকৰা কোৱাচোন? কি যে কথাবোৰ কোৱা নহয়, তোমাক মই বিশ্বাস কৰোঁ নে নকৰোঁ তুমি আজিলৈকে বুজিয়ে পোৱা নাই নেকি? তোমাক যদি মই বিশ্বাস নকৰিলোহেঁতেন, মই কেতিয়াও ইয়ালৈ নাহোঁ,
গম পাইছা সেইটোৱে কথা তোমাক মই বহুত বিশ্বাস কৰোঁ হয় দিয়া তুমি ঠিকেই কৈছা মোৰ প্ৰতি যে তোমাৰ বহুত বিশ্বাস আছে মই নকলেও গম পাওঁ জানা আৰু তুমি মোক বহুত ভাল পোৱা সেইটোও জানো হয়নে নহয় কোৱাচোন বাৰু ৰাইট তুমি একেবাৰে শুদ্ধ কথাটোকে কৈছা মই ভাবিছিলোঁ তুমিনো কি উত্তৰ দিবা কিন্তু যিটো উত্তৰ দিলা মই ভবা কথাটোকে তুমি উত্তৰ দিলা অ' হেৰি নহয় তুমি আমাৰ ঘৰলৈ আজি যোৱা কথা আছিলে নহয় যাবা নেকি যোৱা যদি ব'লা মোৰ লগতে যাওঁ তুমিতো আমাৰ ঘৰটো চিনি নাপাবা ন তোমালোকৰ মাহঁতে বা কি বুলি ভাবে যাওঁ নে নাযাওঁ তাকে ভাবি আছোঁ গম পাইছানে অ' কৰাটো কৰিবা কি চিন্তা কৰিব লাগিছে একো চিন্তা নকৰিবা গম পাইছানে তুমি মোৰ লগৰ ল'ৰা নহয় জানো লগৰ ল'ৰা হিচাপে গ'লে লগৰ ল'ৰা বুলি মই ঘৰত চিনাকি দিলেই হৈ গ'ল তুমি ঠিকেই কৈছা তেনেহ'লে যাব পাৰোঁ নিশ্চিন্ত মনে নহ'লেতো অলপ ভয় লাগে ন কি কাৰণে আহিছে ল'ৰাটো ক'ৰ কি কথা বহুত প্ৰশ্ন আহি পৰিব সেইটো কাৰণে তুমি মোক যদি লগৰ ল'ৰা বুলি চিনাকি দিয়া তেনেহ'লে মই যাব পাৰোঁ আৰু বেছি দেৰি কিন্তু নকৰোঁ সোনকালে ঘূৰি আহিব লাগিব অ'কে ঠিক আছে হ'ব বাৰু বেছি দেৰি কৰিব নালাগে তাৰ লগত যে কথা পাতি আছে চাচোন চা ভালকৈ চাচোন অঁ হয় হয় পল্লৱীয়ে হয় কিন্তু ল'ৰাটো ক'ৰ ল'ৰাটো কিন্তু চিনি পোৱা নাই অ' এটা কথা নহয় তাই যে এনেকৈ এটা ল'ৰাৰ লগত পাৰ্কত আহি কথা পাতি আছেহি মাকে গম পায়নে নাপায় আৰু তাই গিৰিয়েকে গম পায়নে নাপায় বাৰু বৰ আচৰিত কথা দেই মাকে গম নাপায় চাগে মাকৰ কথা একেবাৰে নুশুনি ছোৱালীজনী বহুত জেদ্দি ছোৱালীজনী একেবাৰে সৰুৰ পৰা বহুত জেদ্দি তাই কিন্তু ভাল কাম কৰা নাই তাই কি কৰিছে ক'ব পৰা নাই কিন্তু তাই গিৰিয়েক থাকিলে কি হ'ব এই ল'ৰাটোৰ লগত ইয়াত কিজানি লাইন মাৰি ফুৰিছে কোনে জানে হয় নাই বাৰু এইবোৰ ছোৱালীৰ একো বিশ্বাস নাই গম পাইছানে একো বিশ্বাস নাই তাকেহে আজিকালি ছোৱালীক একো বিশ্বাস কৰিব নোৱাৰি ল'ৰাটোৱে ভাল পচন্দ দিছে এজনী বিবাহিতা ছোৱালীৰ লগত লাইন মাৰি আছেহি গমেই নাপায় চাগে তাই যে গিৰিয়েক আছে বুলি এই ল'ৰাবোৰ যে কাম কোনোবা এজনী ছোৱালী বা বোৱাৰী দেখিলেই হৈ গ'ল একেবাৰে পাগল হৈ যায় ঐ জাহ্নৱী ব'ল ব'ল আমি এতিয়া সেইফালে নাযাওঁ দেই আকৌ আমাক দেখিলে কথাটো বেয়া হ'ব যি কৰে কৈ থাকক দে লোকৰ ছোৱালী আমি আকৌ মাজত সোমাই মৰিবলৈ নাই ব'ল যাওঁগৈ তই ঠিকেই কৈছ ব'ল যাওঁগৈ পল্লৱী এনেকৈ থিয় হৈ কিমান থাকিবা ব'লা হোটেল এখনতে বহোগৈ চাহো খাম আৰু কথাও পাতিম বোলা বোলা পল্লৱী তোমাৰ লগৰ ল'ৰা এনেকৈ লগত লৈ নাহিবা মোৰ কিন্তু ভাল নালাগে আৰে তুমি কি কথা কৈছা তোমাৰ ভাল নালাগে নাই মোৰতো ভাল লাগে মোৰ লগৰ ল'ৰা হয় তুমি কিয় তেনেকৈ কৈছা তোমাক কিবা ডিষ্টাৰ্ব হৈছিলে নেকি অঁ পল্লৱী মোৰ বহুত ডিষ্টাৰ্ব হৈছিলে কাৰণ তুমি মোৰ পত্নী তোমাৰ লগত যদি বেলেগ ল'ৰাই এনেকৈ কথা পাতি থাকে এনেকৈ অহা যোৱা কৰে মোৰ কিবা ভাল লাগিব নেকি তুমিয়ে কোৱাচোন তুমি কিন্তু এইটো ভাল কাম কৰা নাই পল্লৱী আহা তুমি কি কথা কৈছা তোমাৰ কাৰণে কি মোৰ লগৰ ল'ৰা এটা আমাৰ ঘৰলৈ আহিব নোৱাৰিব নেকি মোৰ যদি বেলেগ ছোৱালীৰ লগত তেনেকৈ কথা পাতি থাকোঁ তুমি ভাল পাবা জানো মই একো বেয়া নাপাওঁ পাতি থাকিবা কাৰ লগত কি কথা পাতা পাতিবা তোমাৰ ইচ্ছা কথা পল্লৱী তুমি তেনেকৈ ক'বা বুলি মই একেবাৰে ভবা নাছিলোঁ কিন্তু সেই আগৰ ভালপোৱা সেই আগৰ প্ৰেম ইজনে সিজনক এৰিব নোৱাৰাকৈ থকা ইজনে সিজনে মৰম চেনেহবিলাক ক'লৈ গ'ল পল্লৱী কি হৈ গ'ল তুমি কিয় ইমান বদলি হৈ গ'লা অ' তাৰমানে মই দুখীয়া ঘৰৰ ল'ৰা এতিয়াহে তুমি গম পাইছা মইতো প্ৰথমতে তোমাক কৈছিলোঁ মোৰ ঘৰত একোৱেই নাই মই একেবাৰে দুখীয়া ঘৰৰ ল'ৰা তুমি দেখিছিলাই মই সেই অ'টৰ গাড়ীখন চলাই যেনে তেনে ঘৰখন চলাইছিলোঁ মা আৰু দেউতাৰ লগত আছিলোঁ তুমিতো গম পাই মোক একেবাৰে কৈছিলা যে একো নাই মাত্ৰ তোমাক লাগে মোক তেনেকৈ তুমি মোক একেবাৰে মুহি পেলালা তুমি এতিয়া মোৰ ঘৰৰ মা দেউতাৰ পৰা আঁতৰাই আনি এতিয়া মোক এনেকৈ কৈছা হ'ব দিয়া তোমাৰ সেই আগৰ ভালপোৱা প্ৰেম পাহৰি যোৱা মই তোমাৰ লগত এতিয়া লেলিয়াই থাকিবলৈ মন নাই মই খোলা খুলি কথা কৈ দিছোঁ তুমি যি কৰা কৰা ঘৰলৈ গুচি গ'লেও মোৰ আপত্তি নাই পল্লৱী তুমি তেনেকৈ কৈছা তুমি এনেকৈ ক'ব পৰা হ'লা তোমাক যে মই ইমান ভাল পাওঁ তুমি মোক ভাল নোপোৱা হয় কিন্তু তোমাক মই বহুত বেছি ভাল পাওঁ তোমাক মই কেতিয়াও এৰিব নোৱাৰোঁ পল্লৱী তুমি তেনেকৈ নক'বা পল্লৱী মই সঁচাকৈ কৈছোঁ তুমি যদি মোক তেনেকৈ কোৱা মই জীয়াই নাথাকাই ভাল বেছি চিঞৰ বাখৰ নকৰিবা তোমাৰ ইচ্ছা কথা তুমি যি কৰা কৰা তুমি ঘৰলৈ গ'লেও গুচি যোৱা ইয়াতে থাকিলেও থাকা মৰি গ'লেও মোৰ একো আপত্তি নাই বুজিলা পল্লৱী তুমি তেনেকৈ নক'বা পল্লৱী তুমি মোক প্ৰথমে ইমান কিয় ভাল পাইছিলা পল্লৱী কিয় ভাল পাইছিলা তুমি আজি ইমান ডাঙৰ কথাষাৰ কৈছা পল্লৱী মই তাৰমানে মৰি যাব লাগে পল্লৱী মই তোমাক অবিহনে কেনেকৈ জীয়াই থাকিম পল্লৱী মই তোমাৰ প্ৰেমত পৰি বহুত ভুল কৰিলোঁ পল্লৱী মই মাৰ ওচৰলৈ মই কেতিয়াও ঘূৰি যাব নোৱাৰোঁ মই কি বুলি মই মাৰ ওচৰলৈ ঘূৰি যাওঁ মই নোৱাৰোঁ পল্লৱী মই আৰু নোৱাৰোঁ গম পালোঁ পল্লৱী তাৰমানে তুমি এই ল'ৰাটোকে ভাল পোৱা নে পল্লৱী হ'ব দিয়া পল্লৱী তোমাৰ যি ইচ্ছা তুমি কৰা মোৰ কাম মই কৰি যাম পল্লৱী মোৰ কাম মই কৰি যাম তোমাৰ কথা মোক শুনিবলৈ সময় নাই আৰু তোমাৰ চকু পানী ওলালেই মই যে তোমাৰ প্ৰতি গলি যাম তুমি ভুলতো নাভাবিবা মই যাক ভাল পাওঁ নাপাওঁ মোৰ নিজৰ কথা গম পালা তুমি যি কৰা কৰা আৰু মোক ক'বলৈ একো কথাই নাই আৰু মই ইমানতে তোমাৰ পৰা বিদায় ল'লোঁ আজিৰ পৰা মই তোমাৰ পৰা বিদায় ল'লোঁ গম পালা হ'ব পল্লৱী গম পালোঁ তুমি মোক বিদায় দিয়া কিন্তু মই তোমাক মোৰ অন্তৰতে সদায় ৰাখিম পল্লৱী কিন্তু মই তোমাৰ সম্পত্তি লোভত মই তোমাৰ লগত অহা নাছিলোঁ পল্লৱী তোমাক সম্পত্তি লোভত মই অহা নাছিলোঁ পল্লৱী তুমি বহুত ধনী ঘৰৰ ছোৱালী পল্লৱী
সেইকাৰণে তোমাৰ অহংকাৰো বেছি পল্লৱী। এনেকুৱা ধনী মনৰ মানুহৰ লগত প্ৰেমৰ লীলা কেতিয়াও খেলিব নাপায় পল্লৱী। মই বুজি পালোঁ পল্লৱী। তোমালোকে মাত্ৰ ধন সম্পত্তি সেইবিলাকে চিনি পোৱা, অন্তৰ চিনি নোপোৱা। তোমালোকৰ অন্তৰখন বহুত ঠেক পল্লৱী। মই এতিয়া বুজি পালোঁ পল্লৱী। হ'ব, তুমি তোমাৰ ভাগে থাকা। মই তোমাক আৰু আমনি নকৰোঁ পল্লৱী। তোমাক মই আৰু আমনি নকৰোঁ।